Hey guys, কি খবৰ? গুড মৰ্নিং। এতিয়া বাইছে ৰাতিপুৱা 9টা আৰু মই গা পা ধুই পুৰা ৰেডি হ'লোঁ আৰু গা ধুয়ে পুৰা মেখেলা চাদৰযোৰ পিন্ধি ল'লোঁ। অহা কাইলৈ হ'ল গৰু বিহু, তো আজি অকণমান বিহুৰ কাৰণে কিবা কিবি আয়োজন কৰিম মা আৰু মই, পিঠা লাৰু সৰুকৈ ঘৰতে। তো বলক আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ, কি কৰোঁ আজি মা আৰু মই গোটেইখিনি চাই থাকক। তো বলক এতিয়া ভিতৰলৈ। প্ৰথমতে ব্ৰেকফাষ্টটো কৰি লওঁ, এয়া প্ৰেছাৰে মাতিলে। ব্ৰেকফাষ্টটো কৰি লওঁ। আজি ব্ৰেকফাষ্টত চেৱৈ গাখীৰত দি দিছোঁ, চেনি আৰু গাখীৰত চেৱৈটো ঢালি টেষ্টি। আৰু ঈদত স্পেচিয়েলি যোনটো চেৱৈ দিয়ে সেইটো খাই মই বিৰাট বেছি ভাল পাওঁ। পিঠাগুড়ি ৰেডি হৈ গ'ল আৰু এয়া হ'ল নাৰিকল ৰুকা। বহুত বেছি একদম পাৰফেক্ট নহয় মোৰ পিঠা, তথাপিও খাব পৰাকৈ হয় আৰু নাৰিকলখিনি ৰুকি থলোঁ। বৰা চাউলৰ পিঠাগুড়িখিনি ৰাতিয়ে তিয়াই থৈছিলোঁ, তাৰপিছত ৰাতিপুৱা খুন্দা হৈ গ'ল আৰু এতিয়া বনাব লাগে। আমি বাৰু টাৱাত বনাইছিলোঁ আৰু ঘৰত আগতে। মা কিহত বনাব? টাৱাতে বনাই ন? আমি গেছটো আৰু বাহিৰলৈ লৈ নাযাওঁ, ইয়াতে থিয় হৈ বনাওঁ। কাৰণ বেছি কৰা নাই আৰু পিঠাগুড়ি অকণমান, আধা কেজিমান চাউল হ'ব চাগে ন? আধা কেজিমান চাউলৰে। কাৰণ সেয়া মাঘৰ বিহুত ভাল লাগে বাৰু বেছিকৈ পিঠা বনাই লাড়ু বনাই, কিন্তু বহাগৰ বিহুত আৰু অকণমান এনে নিয়ম, বিহু বুলি নিয়মখিনি কৰিলে হ'ল আৰু। তো এতিয়া সেয়া বনাওঁ। টাৱাখন মিক্সিত খুন্দা পিঠাগুড়ি, এইখন টাৱা নমা হা, এইখন টাৱা আৰু বাপৰে বাপ টাৱা মিক্সিতে খুন্দিছোঁ পিঠাগুড়ি, কত আৰু উৰাল মাৰি থাকিব। তো সেয়া বলক পিঠা বনাওঁ। এয়া কেৰাহী বহাই দিছোঁ নাৰিকল ভাজিবলৈ আৰু গৰম হৈছে। ইয়াতে নাৰিকলখিনি দি দিম, ৰুকি থোৱা নাৰিকলখিনি। তাৰপিছত নাৰিকলখিনি দিয়াৰ পিছত চেনি দিম। পিঠা যিহেতু অকণমান মিঠাটো বেছিকৈ হ'ব লাগিব লাৰুতকৈ। এয়া দি দিলোঁ চেনি আৰু এতিয়া ধুনীয়াকৈ ভাজি থাকিব লাগিব। আৰু গেছটো মিডিয়াম ফ্লেমত ল'ব, বেছি বঢ়াইও নিদিব, মই মিডিয়ামত লৈছোঁ। আৰু লৰাই থাকিব লাগিব, নহ'লে তলত লাগি যাব পাৰে। এতিয়া ভাজি আছোঁ নাৰিকলখিনি ভালকৈ ভাজ খালে আমি পিঠাৰ টাৱাখন বহাই দিম। যিহেতু পিঠা হয় অকণমান চেনি বেছিকৈ দিব লাগে মিঠা হ'বৰ কাৰণে। আৰু মায়ে অকণমান ইলাইচি খুন্দি আছে, পিঠাৰ ফ্লেভাৰটো ভাল হ'ব। আমাৰ আকৌ ইফালে আৰু মায়ে দিয়ে, কমলাৰ বাকলি দিয়ে মা, ফ্লেভাৰৰ কাৰণে আৰু ভাল লাগে তেতিয়া পিঠাটো বা লাৰুটো দিয়ে এনেকুৱা। এয়া নাৰিকলখিনি ভাজি ল'লোঁ, হৈ গ'ল। এয়া পিঠাগুড়ি টাৱা বহাই দিছোঁ আৰু প্ৰথমখন পিঠা মাকে বনাব দিছোঁ। এক্সপিৰিয়েঞ্চ মানুহ, মইতো নতুন বাৰু। টাৱাখন গৰম হৈছেনে? টাৱাখন গৰম হ'ব লাগিব। ঢেঁকীও নাই, উৰালো নাই, মিক্সিত খুন্দা পিঠাগুড়ি, তাতে আকৌ পুৰণা চাউল আৰু নাৰিকলখিনিও মিক্সি কাটি সৰুকৈ টুকুৰা কাটি কুটি মিক্সিত মাৰি দিছোঁ। যিহতে নবনা, খালি পিঠা হ'ব লাগে। এইবাৰ মই বনাব লৈছোঁ, সেই প্ৰভু ভাল হ'লেই হ'ল আৰু। মোৰ এই পাকটো দিওঁতে যদি ভাল হয় পিঠাখন ভালেই হ'ব বাৰু। চাওঁ ৰ'বচোন কি হয়। শাহুমায়ে কেমেৰা ধৰি আছে, মই পিঠা বনাই আছোঁ। ষ্টেণ্ডডাল অনা নাই আৰু ইয়ালৈ কিটচেনলৈ সোমাই কিনে। এবাৰ নাৰিকলখিনি দিম। নাৰিকল অকণমান বেছি হ'লে খাই ভাল লাগে। কিছুমানে চাবচোন পিঠাখন ডাঙৰ হয়, দীঘল হয়, ধুনীয়া হয়, কিন্তু নাৰিকল কম থাকে তো খাই ভাল নালাগে মিঠাটো কম হ'লে। নাৰিকলটো জোখত হ'ব লাগে, তেতিয়া মানে ভাল লাগে, পাৰফেক্ট লাগে আৰু। গোটেই হিচাপখিনিৰ ওপৰতে পিঠাখন, মানে নাৰিকল, চেনি, পিঠাগুড়িটো কিমান তিয়াব লাগে, গোটেইখিনিৰ ভিতৰতে পিঠাখন হয় আৰু। গোটেইখিনি পাৰফেক্ট হ'লে ঠিকে আছে বাৰু পিঠাখন, মাৰ দৰে পাৰফেক্ট নহ'লেও। আৰু পিঠা বনাই থকাৰ মাজতে মই এবাৰ চাওঁ ৰ'বচোন, যদি ফ্ৰী আছে মোক এটা ৰিলছ আৰু কেইখনমান ফটো উঠাই দিব লাগে। তাক কামৰ সময়ত মাতিলে বিৰাট বেয়া পায় সি। তাৰপিছত চাওঁ আৰু ৰিকুৱেষ্ট কৰি, বিহু বুলি এখন যদি ফটো নোঠো ভাল নালাগে ন, সেইকাৰণে বাবু শুনা না, প্লিজ এখন ফটো আৰু এটা ৰিলছ বনাই দিবা নেকি? হ'ব, টাইম দেখিছে
এনে কেমেৰাত বুলি ক'লে কিন্তু এতিয়া দৰ্জাখন মাৰি দিয়ে অলপ পিছত আহিব বোলে মাৰ যে পিঠাখন দেখিবলৈ বহুত ধুনীয়া হৈছে ইয়াকে কয় এক্সপিৰিয়েঞ্চ বুলি ইমান বছৰে বনাই আহি চাওকচোন ইমান ধুনীয়া হৈছে আমাৰ দি এতিয়াহে আহিছে ফটো উঠাব ভিডিঅ' উঠাবৰ কাৰণে অথনিৰ পৰা কিমান পিঠা বনালোঁ দিয়া মোৰ বাৰু ইমান পাৰফেক্ট নহয় বাট ভাল লাগে ন বিহু বুলি পিঠা বনাই কিনে তেনেকৈ আৰু হাতো পুৰিলে এবাৰ হা হাতেৰে নিদিয়ে হাতেৰেতো দিব লাগে মেইন এইবোৰ চামুচ এটা এইবোৰ পিছত আহিছে আগৰ দিনৰ মানুহে চাবা এনেকুৱা কেনেকুৱা জানে এই মাটিৰ যে এনেকুৱা টাৱা টাইপৰ এনেকুৱা মাটিৰ কি বুলি কয় এইটো মাটিৰ বাচন তাতে পিঠা বনাই আজিকালি আমি কেৰাহী টাৱাত বনাওঁ আগতে মাটিৰ টৌ বুলি কয় সেইটো মাটিৰ টৌত আগতে হেৰি বনাইছিল পিঠা বনাইছিল হয়নে নহয় কমেণ্ট কৰিবচোন এফালে আহা ওচৰৰ পৰা দেখুৱাচোন এইখন চাওক মোৰ পিঠা বেয়া অকণমান বেয়া হৈছে বাৰু দেখাইছোঁ অকণমান বেয়া হৈছে চাইজত নাযাব বাট টেষ্টত যাব এনেও মাৰ দৰে মোৰ নহয় মাৰ কিমান বছৰ এক্সপিৰিয়েঞ্চ বিয়াৰ আগৰ পৰাই মাহঁতে পিঠা বনায় মই সেই যোৱাবাৰ আৰু তাৰ আগৰবাৰ সেই 2-3খন মায়ে বনাই থাকোঁতে বনালোঁ সেইকাৰণে মানে হ'ব আৰু বনাব আৰু এখন মই নিজে বনাওঁ তো এইবাৰ গৈ আছে আমাৰ বিয়ে বনাবলৈ চাওকচোন কি ফালেহি এখন মই বনোৱা পিঠা খাওঁ ৰ'ব মই বনোৱা এখন খাওকচোন দিয়া জানাই নাই তুমি মই দি দিম দিয়া জানাই নাই দিয়া বনাইছো আজি আগতে পিঠা বনাই মানে এইখন কি দিছা তুমি মোৰ মোতকেও নাজানা অকণ পৰি গৈছে তুমি ধেমালি বুলি ভাবিছা নেকি পিঠা বনোৱা খেলা বস্তু নহয় মই ইমান কষ্ট কৰি বনাইছো দেখিছা মানুহে ভিডিঅ' চাই হাঁহিব এইবিলাক ভাঙি গ'ল মই বনোৱা পিঠাখন খোৱাচোন এইখন মই বনোৱা ভালখন খাব নালাগে তোমাৰ অনুভৱ কেনেকুৱা পিঠা বনোৱা মোৰখন খাই লোৱা এয়া হৈ গ'ল আমাৰ বৰা চাউলৰ ধুনীয়া ধুনীয়া নাৰিকল পিঠা ৰেডি ইয়াতে বাৰু ভালকেইখন থৈছে মই বনোৱা কেইখন দিয়া নাই কি দেখিছে কি কৈছে মই বনোৱা কেইখন চাব ইমান ভাল হোৱা নাই মানে ঠিকে আছে আৰু তথাপি আমি ঘৰতে খাম আৰু মায়ে বনোৱা কেইখন আলহীক দিম আৰু মই বনোৱাবিলাক এয়া মাৰ এয়া মোৰ আৰু এয়া মাৰ সেয়া আৰু তো এতিয়া চাহ খাব লাগে মা হয়নে এতিয়া একাপ চাহ খাম হ'লেও মই পাৰিছোনে মা পাৰিছা দিয়া চেষ্টা কৰিছা চেষ্টাটোৱে মেইন তো আমাৰ এতিয়া গৰম গৰম চাহ আহি গ'ল পিঠাৰ লগত মা কেনেকুৱা মই বনোৱা পিঠা খাইছে ন টেষ্টটো একে খালি মোৰ চাইজটো ইফাল সিফাল হৈছে আৰু খাৱাত ভিজাই খাওকচোন ইলাচি দিয়াৰ কাৰণে ফ্লেভাৰটো অকণমান বেলেগ লাগিছে না ইলাচি ফ্লেভাৰ আজিলৈ আহিছোঁ নেক্সট ভিডিঅ'ত লগ পাম যদি ভিডিঅ'টো ভাল লাগিলে এনেকৈ এটা লাইক কৰি দিব ইনষ্টাগ্ৰামত আছোঁ মই গ্লেম গাৰ্ল দৰ্শনা যদি মোৰ চেনেলত নতুন হয় আপুনি দেন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই গাইজ